বন্ধু বান্ধৱী সকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আমি ভালে আছো ইলাৰ ডাকৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ভিডিঅ'টো কেতিয়া এডিট কৰি দিব পাৰোঁ ঠিক নাই চাব মই গৈছিলোঁ স্কুলৰ পৰা আহি গ'লোঁ ছোৱালীক টিউশ্যন লৈ তাৰপিছৰ পৰা আহি বাহিৰে গ'লোঁ বিশাল মাৰ্কেট তাৰপিছত অকণমান বজাৰ কৰিলোঁ বজাৰ কৰি আহি ৰাস্তাতে দেখিছোঁ ৰিহাৰ্চল হৈ আছে মানে গাঁৱৰ ৰিহাৰ্চল আমাৰ গাঁৱৰ শান্তিপুৰৰ তাৰপিছত মানুহে ৰাখিলে তাৰ চিনাকি মানুহবিলাকে বোলে অকণ চাই যাওক ময়ো অকণমান ৰখা নিচিনা কৰাৰ কাৰণে ৰাখিলে তাৰপিছত চালোঁ 3 যোৰা কৃষ্ণ ওলাব ৰাসত 3 যোৰা কৃষ্ণ নাচি আছে অকণমান দেখালোঁ ভিডিঅ' কৰি আৰু ৰাসৰ দিনাখনো কি হয় সকলো আৰু ইয়াৰ পিছদিনা ৰাতিপুৱা মানে দেখিছে এইটো মই আনিলোঁ চেণ্ডেল জোতা থোৱা বাহিৰত এটা আগতে ষ্টেণ্ড লৈছিলোঁ ষ্টেণ্ডডাল মানে জোতা থৈ দিয়াৰ পিছত মানে বিৰাট লেতেৰা হৈ যায় বেছিকৈ আৰু ধূলি চুলি পৰি বেছি লেতেৰা হৈ যায় সেইকাৰণে ভাবিলোঁ এনেকুৱা ঢাকন থকা এটা নাযাওক বিশালৰ পৰা আনিলোঁ আৰু বজাৰ চজাৰ কৰিছোঁ বজাৰখিনি দেখুওৱা নহ'লে এইটোকে ভাবিলোঁ অকণমান দেখাই দিওঁ বিৰাট সুবিধাজনক ভাল লাগিলে কাৰণে আনিলোঁ ইয়াতকৈ ডাঙৰটো 2200 টকা আছিলে এইটো 1300 টকা লৈছোঁ বেছি লোৱা নাই এইফালে দুদিনৰ পিছত ৰাস ষ্টাৰ্ট পূৰা মই অকণমান স্পীড কৰি দিছোঁ কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব স্পীড কৰি দিছোঁ আৰু ভইচবিলাকো হেৰি হৈ যাব মানে কপিৰাইট লাগিব পাৰে নাজানো কিন্তু কিহত মিউজিকত কপিৰাইট লাগে বুলি জানো সেইকাৰণে ভাবিলোঁ অকণ মিউট কৰি দিয়া যাওক অকণমান শুনাম বাৰু এইফালে কৃষ্ণই নাচি আছে এই দুদিনীয়া ৰাস হয় প্ৰথম দিনা এজন কৃষ্ণ ওলাই এইফালে কৃষ্ণ নাচি হোৱাৰ পিছত 3 যোৰা কৃষ্ণ নাচি হোৱাৰ পিছত ৰাধা ওলাই মানে গোপীসকল ওলাইছে আৰু ভিডিঅ'টো অকণমান এনেকৈ স্পীড কৰি দিছোঁ কেনেকুৱা পাইছে চাই জনাব আৰু মিউট কৰিব লগা হৈছে গতিকে বেয়া নাপাব ৰাসখন চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু ইফালে কি ওলাই চাই থাকিব শেষলৈকে মোহিনী ওলাব আৰু কিবাকিবি ধেৰ ওলাব যিমানখিনি পাৰিছোঁ ইফালে এইজনী ছোৱালীয়ে মোহিনী নাচিছে মোহিনী ভাও লৈছিলে আৰু তাই হ'ল আমাৰ ছোৱালীৰ লগৰে একেলগে পঢ়ে আমি ওচৰা ওচৰি ঘৰ হয় তাৰপিছত তাইৰো অকণ ভিডিঅ' কৰিলে ছোৱালীয়ে কৰিছে ভিডিঅ' এয়া বান্ধৱী বুলি তাৰপিছত ভাল নাচিছে বিৰাট ভাল নাচিছে আৰু তাইক দিছিলে ৰাধা পিছত অকণমান ৰাধা অলপ মানুহ বেছি হোৱাৰ কাৰণে তাইক মোহিনীটো দিলে ভালেই নাচিছে আপোনালোকে কেনেকুৱা এয়া আহি পাই গ'লো শেষ মুহূৰ্ত মানে অসুৰ ওলোৱা মুহূৰ্ত অংশচুৰ এয়া ওলালে আৰু সকলোৱে ভালেই পাইছে ইয়াৰ বাজনাবোৰ আমাৰ নগাঁও চাউফালৰ বাজনাৰ সৈতে একেই নহয় ইয়াত খালি মানে হাত ভৰি ভাঙি এনেকৈ লৰাই থাকে আৰু বেলেগ একো নকৰে নাচাবোৰত বাজনাবোৰৰ কিবা সহজ সৰল বাজনা নিচিনা লাগে মানে কঠিন নহয় তেওঁ যিমানখিনি যেনেকৈ শিকাইছে তেনেকৈয়ে কৰিছে কিন্তু সকলোৱে কৈছে ভাল কৰিছে ভাল নাচিছে বুলি ভালেই নাচিছে যি শিকাইছে তেনেকৈয়ে নাচিব ন বাজনাবোৰ মানে সহজ সৰল বাজনা আমাৰ নিচিনা জটিল নহয় বাজনাবোৰ নাচিবলৈ জটিল নহয় সেয়াই আৰু কিন্তু তেওঁ ভাল অভিনয় কৰিছে হ'লে গতিকে ভিডিঅ'টো ইমানেই আছিলে ৰাসৰ আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব
আৰু কি হয় নাজানো, অকণমান শুনাই দিছিলোঁ, কপিৰাইট লাগে যদিও নাজানো। আৰু সকলোকে বহুত বেছি ধন্যবাদ শেষলৈকে চোৱাৰ বাবে। আকৌ এটা ব্লগৰ সৈতে অতি সোনকালে লগ পাম বুলি ভাবিছোঁ। এডিট কৰি চাওঁ, কেইটামান ভিডিঅ' কৰিব মানে ভিডিঅ' কৰা আছে, এডিট কৰা নাই। কেতিয়া দিম আৰু গতিকে আজিলৈ বাই বাই, ভালে থাকক, সুস্থ থাকক, সকলোৰে দিনবোৰ মংগল হওক। ধন্যবাদ। জয় অসম।